কি হৈছিলে ছাৰ হাতী? ৰাতিপুৱা খবৰ দিলে যে হাতী দুটা মৃত্যু হৈ আছে বুলি। আমি আহি পালোঁ ৰেঞ্জৰ সৈতে। আহি পাই দেখা পালোঁ যে দুটা হাতী মৰি আছে। এটা 12 বছৰমান হ'ব আৰু এটা 2 বছৰমানৰ পোৱালি। একচুৱেলি ধান খেতিৰ কাৰণে কি কৰি থোৱা আছে, কাৰেণ্টৰ ব্যৱস্থা কৰি থৈছে। যাৰ কাৰণে কি হৈছে, কাৰেণ্টত লাগি দুটা হাতী মৰিছে বুলি কি কৰা গৈছে এতিয়া ইনিচিয়েল পৰ্যায়ত গম পোৱা গৈছে। আৰু ফাইডাৰ আমি যেতিয়া পোষ্টমৰ্টেম কৰিম ইয়াৰ বিতংভাৱে পোৱা যাব। এতিয়া এটা হাতীৰ অলপ ট্ৰাংকটোত যিডাল সুৰ আছে, সুৰত কি পোৱা গৈছে আপোনাৰ কাটমাক পোৱা গৈছে। কাৰেণ্টত চক লাগিলে যেনেকৈ জেগাটো মৰি যায় ঠিক তেনেকুৱা পোৱা গৈছে। বাকী এক্সটাৰ্নেলি কোনো ধৰণৰ কি পোৱা নাই, আপোনাৰ ইয়াত আঘাত পোৱা নাই। আপোনাৰ পৰিচয় ছাৰ? মোৰ নাম ডক্টৰ জিন্তু কাকতি। মই ভেটেনেৰী ডক্টৰ হয়, ভেটেনেৰী অফিচাৰ হয়, লংকা ভেটেনেৰী।